আইন শৃংখলাৰ ৰক্ষাৰ সমান্তৰালভাৱে জনগণৰ সেৱাত অসম আৰক্ষী অস্ত্ৰ এৰি হাতত বেলচা লৈ ব্যস্ত আৰক্ষী হাতত বেলচা লৈ ৰাজপথৰ প্ৰকাণ্ড গাঁতপুতাত ব্যস্ত আৰক্ষীৰ দল জনগণৰ সেৱাত অসম আৰক্ষী এইবাৰ তাৰেই যেন এক উৎকৃষ্ট উদাহৰণ হৈ ৰল লখিমপুৰৰ বঙালমৰা আৰক্ষী লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথৰ কেইবাস্থানতো প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত সঘনাই সংঘটিত হৈ আহিছিল ভয়ংকৰ দুৰ্ঘটনাৰ খবৰবোৰ আহিছিল বঙালমৰা আৰক্ষী চকীলৈ এইবাৰ বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধাৰ্থ নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দল নামিল পথ মেৰামতিত দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ হাতিয়াৰ এৰি হাতত বেলচা লৈ আৰক্ষীৰ দলে পুতিছে ৰাজপথৰ গাঁত বঙালমৰা আৰক্ষীৰ এই মহানুভৱতাক শলাগিছে এতিয়া বঙালমৰাৰ স্থানীয় ৰাইজে নিতৌ অগণন যান-বাহন চলাচল কৰা লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথৰ গাঁতবোৰ মেৰামতি কৰাৰ ফলত যে অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা বহু লোক ৰক্ষা পৰিব সেই কথা নিশ্চিত হয় আজি এইটো নাৰায়ণপুৰ টু লালুক যি ৰাজ্যিক গড়কাপ্তানি পথটি আছিলে এই পথটোত প্ৰায় প্ৰকাণ্ড ৩-৪টা মান গাঁত আছিলে যেটো গাঁতত কেইবাটাও এক্সিডেণ্ট সংঘটিত হৈছিলে যোৱা কিছুদিন আগত মই উক্ত বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছিলো যে ৰাস্তাখিনি অকমান মেৰামতি কৰি দিবৰ কাৰণে গতিকে আজি অতিকে আমি আনন্দিত হৈছো যে বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমাৰ নাথ ডাঙৰীয়াই উক্ত পথসমূহ মেৰামতিৰ কাৰণে নিজৰ প্ৰচেষ্টাত তেখেতে এই গাঁতখিনি আজি সমান কৰি দি তেখেতে এটা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছে এই অঞ্চলৰ বা ইয়াত চলাচল কৰা গাড়ীসমূহক গতিকে সঁচাকে মই এজন এই বঙালমৰাবাসী ৰাইজ হিচাপে মই অন্তৰৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেখেতৰ এনেকুৱা মানৱীয় দৃষ্টিভংগী তেখেতে আজি যিসকল মানুহ ইমান এটা ব্যস্ততাৰ মাজত থাকিও তেখেতসকলে সঁচাকে অপৰাধীৰ পিছত ঘূৰোতে তেওঁলোকে সময় নাথাকে কিন্তু তাৰ মাজতো আজি তেখেতে এই ৰাস্তাসমূহ মেৰামতি কৰি দিয়াত যথেষ্ট ৰাইজৰ উপকাৰ হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰসংগনীয় পদক্ষেপ হয়তো সঁচাকে লাখৰ ভিতৰত 1-2জনেহে কৰে তেনেকুৱা এজন ব্যক্তি আজি আমাৰ বঙালমৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নাথ ডাঙৰীয়া গতিকে তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা প্ৰসংগনীয় পদক্ষেপৰ কাৰণে আৰু তেখেত এজন সৎ আৰু ভাল মানুহ তেখেতে সমাজৰ লগত মানৱীয় দৃষ্টিভংগীৰে সময়ে সময়ে কাম কৰি আহিছে গতিকে মই তেখেতকো আজি প্ৰসংগনীয় কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত